শিৱসাগৰ জিলাৰ একাংশ গ্ৰাম্য চিকিৎসালয় স্বাস্থ্য কেন্দ্ৰত সময়মতে চিকিৎসক নাৰ্ছ তথা স্বাস্থ্যকৰ্মী উপস্থিত নহয় বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰি আহিছে বহু সংখ্যক ৰোগীয়ে আৰু সেয়া আজি আখৰে আখৰে প্ৰতিপন্ন হৈছে। আমি নিজেই প্ৰমাণ পাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ এই যি দিচাংমুখ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে, ইয়াত আহি উপস্থিত হ'লোহি। ইয়াত পুৱা 9 বজাত আচলতে চিকিৎসক আহি উপস্থিত হ'ব লাগে, ৰোগী চোৱা চিতা কৰিব লাগে। কিন্তু পৰিতাপৰ বিষয় যে এই যিখন স্বাস্থ্য কেন্দ্ৰ দেখিছে, ইয়াত এতিয়া 10 বাজিলেহি, কিন্তু এতিয়ালৈকে ইয়াত চিকিৎসক উপস্থিত নহ'ল, চিকিৎসক অহা নাই, ৰোগী আহি বৰ্তমান অপেক্ষা কৰি আছেহি। মই প্ৰথমেই আপোনাক জানিব বিচাৰিম, আপুনি ইয়াত দেখুৱাবলৈ আহিছিলে? দেখুৱাবলৈ আহিছিলে। ছোৱালীটো গা ভাল নাই, ঘাঁ এটা ওলাইছিলে, দেখাবৰ কাৰণে আহিলোঁ। আধা ঘণ্টামান সময় হৈছে অহা। আপুনি কেইটা বজাত আহিছিলে? আমি 9টা বাজিছিলে, 9টা 9:30 মান হৈছিলে। এতিয়া 10টা বাজিলে। কি ক'ব? ক'বলৈতো আৰু আমি এতিয়া চৰকাৰে কেনেকৈ কি বান্ধি দিছে, বাইদেউহঁতে ছাৰ বাইদেউ কেতিয়াকৈ বান্ধিছে আহিব এইটোতো আমি ধৰিব নোৱাৰোঁ। আমি মাজে মাজে আহি থকা মানুহে বেমাৰ আজাৰ হ'লে মেডিকেলত যাওঁ আৰু আজি নাই আহিছোঁ আৰু আজি 10টা বাজিলে আৰু এতিয়ালৈকে বাইদেউহঁতক লগ পোৱা নাই বাৰু। দাদা আপুনি কাক দেখুৱাবলৈ আহিছে? মই মোৰ জোৱাইটো এক্সিডেণ্ট হ'ল ছাডেনলি, কামলৈ গৈ থাকোঁতে লংচাইত। তাৰপিছত খবৰ পালোঁ, খবৰ পাই দিচাংমুখলৈ নিলে, তাত যাব নোৱাৰিলে। তৎকালীনভাৱে আমাৰ ইয়াত ডক্তৰ আহি পোৱা নাই বাৰু, কিন্তু ইয়াৰ কম্পাউণ্ডাৰ এজন আছে আৰু নাৰ্ছখিনিও আহি পোৱা নাই। হয়, ডক্তৰ নাই। মই দেখুৱাইছোঁ এইবিলাক যিবিলাক চকী, এইটো হৈছে ঔষধ বিতৰণৰ স্থান। ইয়াত এইখন আমি চকী দেখুৱাম, এইখন খালী হৈ আছে। সাধাৰণতে এখন স্বাস্থ্যকেন্দ্ৰ বা চিকিৎসালয়ৰ ভিতৰত আমি কেমেৰা কৰিবলৈ কেতিয়াও যাব নিবিচাৰোঁ, কিন্তু বাধ্য হৈ এনেধৰণে দেখুৱাবলগীয়া হৈছে। মই ইয়াৰে এগৰাকী কৰ্মী আছে, তেওঁৰ পৰা চিধা চিধিকৈ জানিব বিচাৰিম পোনপটীয়াকৈ। নাৰ্ছ কেইগৰাকী ইয়াত ক'ত থাকে? নাৰ্ছ বৰ্তমান 5-6গৰাকী আছে। এতিয়া আহিলে নে নাই সেইটো কওক, চিধা চিধি আহি পাইছে নাই? এতিয়া আহি পোৱাহি নাই পোৱাহি। ডক্তৰ গৰাকী চিধা চিধি কওক, ডক্তৰ এগৰাকী হ'লেও আহিছে নাই? এতিয়া ডক্তৰ এগৰাকী এটা নাই, এগৰাকী আহিছিলে, ছুটী লৈ আছে। ইয়াত এতিয়া খালী হৈ আছে নাই? খালী হোৱা নাই, এই মুহূৰ্তত খালী হৈ আছে নাই চিকিৎসালয়খনত? ডক্তৰ আছে নাই? ডক্তৰ নাই। নাৰ্ছো নাই? হয়, এনেধৰণে সমস্যা। এইসকল মই আৰু দেখুৱাম, আৰু ইয়াত একাংশ লোক আহিছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম। দাদা আপুনি ক'ৰ পৰা আহিছে? দিচাংমুখ জেলগাঁও। দেখুৱাবলৈ আহিছে নে ইয়াত কাম কৰে? ল'ৰাটো মানে গাটো ভাল নাই। হয়, কি ক'ব এতিয়া? ডক্তৰ নাই, অহা নাই এতিয়ালৈকে? ডক্তৰ নাই, ৰখি আছোঁ আৰু টাইমতে আহি পাবই লাগে। উভতি যাবলগীয়া হয় কেতিয়াবা? এতিয়া নাথাকিলেতো উভতি যাবই লাগিব। হয়, এনেধৰণৰ সমস্যা মই দেখুৱাইছোঁ। এই যিখন আচলতে স্বাস্থ্য কেন্দ্ৰ, এইটো দিচাংমুখ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। ইয়াত চিকিৎসকৰ পদ আছে, চিকিৎসক নিযুক্তি দি দিয়া হৈছে, কিন্তু চিকিৎসক নাহে সময়মতে চিকিৎসাৰ বাবে। নাৰ্ছৰ পদ আছে 5গৰাকীৰ ভিতৰত এগৰাকীও এই মুহূৰ্তলৈকে নাই, যাৰ বাবে ৰোগীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।